নমস্কাৰ জুবিনদাৰ ক্ষেত্ৰত জাস্টিস পাবৰ কাৰণে এটা ওয়েবসাইটৰ কথা ইতিমধ্যে প্ৰচাৰ হৈ আছে বিভিন্ন সোশ্যাল মিডিয়াত বহুতে এই বিষয়ে জানে বা বহুতে নাজানে গতিকে মই ভাবিলো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক কথাটো জনাও অকমান যি সম্যক জ্ঞানেৰে মই বুজি পাইছো বিভিন্ন বস্তু সাৰ্চ কৰি আমাৰ অভিনেতা ৰবি শৰ্মাদায়ো সেই বিষয়ে ফেসবুকত এটা লিংক শেয়াৰ কৰিছে সাইন আপ কৰিবলৈ কৈছে লিংকটোত আৰু সেইদৰে আমিও যিমান পাৰো সেই লিংকটো শেয়াৰ কৰিছো সকলোৱে জানিব পৰাকৈ নিজেও তাত সাইন আপ কৰি আমি নিজৰ সাইনটো কৰিলো সাইন মানে এটো দিস কলম কাগজ লৈ সহি কৰা বস্তু নহয় তাত আপুনি ক্লিক কৰিলে সব ডিজিটালি হয় গতিকে এই বস্তুটো ইতিমধ্যে মই স্ক্ৰিনশ্বটটো লগত লগাই দিম এটো কেনেকুৱা ধৰণৰ বস্তু হেতু কৰিলে কি হ'ব পাৰে বা বহুতে হয়তো ভাবিব পাৰে এই এবিলাক ওয়েবসাইটত সোমাই নিজৰ নাম আৰু হেৰি দিলে অসুবিধা হ'ব নেকি সেই বিষয়ে মই অকমান কৈ দিছো একো অসুবিধাৰ কথাই নাহে এটো বস্তু ইয়াত প্ৰথমতে মই আপুনি যদি লিংকটোত ক্লিক কৰে তেতিয়া হলে এনেকুৱা ধৰণৰ পেজ এটা আহিব মই স্ক্ৰিনশ্বটটো লগাই দিছো এইটো লিংকত যদি ক্লিক কৰে তেতিয়া প্ৰথমতেই আপোনাৰ জাস্টিস ফৰ জুবিন গাৰ্গ বুলি এই পেজটো খোল খাব change.org change.org বুলি থাকিব তাৰপিছত এইটো আপুনি শেয়াৰ কৰিবও পাৰিব সাইন কৰিবও পাৰিব আৰু এই যে শেয়াৰ দিস পিটিশন বুলি আছে এইটো আপুনি ক্লিক কৰাৰ লগে লগে অলৰেডি ইয়াত মই এতিয়া কাউন্টে 2,24,213 হৈ আছে মইতো 26,000 মানতে কৰিছিলো এতিয়া যথেষ্ট এদিনৰ ভিতৰত কিমানখিনি হৈছে আৰু আশা কৰিম অসমৰ জনতাই যি ধৰণে মাত মাতিছে ইমান লাখ লাখ মানুহ গতিকে এটো আৰু বহুত কুটিলে পৰিৱৰ্তন হওক তেনেকুৱা আশা কৰিছো আৰু এইটো হোৱাৰ লগে লগে আসলতে কি হ'ব প্ৰথম কথা আপুনি ইয়াক লৈ অকনো ভয় কৰিবলগীয়া বস্তু নহয় এইটো হল গভৰ্ণমেন্টৰ ফালৰ পৰা এটা যেটো বস্তু তেওঁলোকে মনিটৰ কৰি থাকে কোনটো বিষয়ত মানুহৰ বেছি আগ্ৰহ বা কোনটো বিষয়ত মানুহে বেছি সাপোৰ্ট কৰিছে এনেকুৱা ধৰণৰ কথাবিলাক আসলতে তেওঁলোকে মনিটৰ কৰিব পৰা এটা সুবিধা বুলি ক'ব পাৰি আৰু যেটো বস্তুত মানুহৰ অধিক মতামত থাকে সাপোৰ্ট থাকে সেইটো তেওঁলোকে দৃষ্টিগোচৰ হয় তেওঁলোকৰ দৃষ্টিগোচৰ হয় আৰু শেষত তেওঁলোকে হেতু কৰিবলৈ বাধ্য হোৱাৰ নিচিনা হয় যে এটো কিবা এটা ব্যৱস্থা লব লাগে হেতু কাৰণে আসলতে এটো ব্যৱস্থা তাৰ বাহিৰে অন্য একো নহয় এটো দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা এটা পেজ খোল খাব মই দি দিছো স্ক্ৰিনশ্বট এই পেজটো খোল খোৱাৰ লগে লগে প্ৰথমতে থাকিব ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম তাৰ পিছত আপোনাৰ ইমেইল এড্ৰেছটো তাৰ পিছত আপোনাৰ ঠিকনাটো কোনখন আপুনি জিলাৰ হেতু আহিব আৰু আপোনাৰ কান্ট্ৰি আহিব আৰু লাষ্টত আহিব আপোনাৰ পিন কোডটো এটো কৰাৰ লগে লগে তলত আপুনি দেখা পাইছে সাইন পিটিশন বুলি কোৱাৰ লগে লগে জুবিনদাৰ যেটো সাবজেক্ট এটো অলৰেডি আহি গৈছে এই লিংকটোৰ যোগেদি এই সাবজেক্টটো আহি যাব সাবজেক্টটোত আপুনি ক্লিক কৰি দিলে আপুনি সাইন কৰাটো হৈ গল তাৰ পিছত ইয়াত আমি দুটা বস্তু পাইছো ইতিমধ্যে প্ৰথমটো হল জাস্টিস ফৰ জুবিন গাৰ্গ এক নম্বৰ হেতুটো আমি লগে লগে সাইন কৰিলোৱে আৰু এটা সাবজেক্ট পাব আপুনি তলতে পাব স্ক্ৰল কৰিলে পাই যাব এটো হল জুবিনদাই ভাৰত ৰত্ন পাব লাগে মৰণোত্তৰভাৱে হওক পাব লাগে ডেফিনেটলি আমিতো আশা কৰিমেই আমাৰ অসমৰ বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকায়ও পাইছিলে পিছত তেখেতৰ পিছতেই আমি এতিয়া জুবিনদাক সেই স্থান দিব বিচাৰো কাৰণ তেখেতৰ জনপ্ৰিয়তা ইতিমধ্যে সকলোৱে স্বীকাৰ কৰে জানে বিশেষকৈ এটা কথা চাব জুবিনদাৰ হয়তো ইয়াৰ আগলৈকে আমাৰ অসমৰ বাহিৰত ভাৰতবৰ্ষ অন্য জায়গাত জুবিনদাক সেই ইয়া আলী সিংগাৰজন বুলিয়ে ভাবি আছিল কিন্তু জুবিনদা আসলতে কিমান ওপৰৰ এজন ব্যক্তি হেতু কোনো কল্পনাই কৰিব পৰা নাছিল কিন্তু যেতিয়াই আমাৰ অসমত জুবিনদাৰ কাৰণে উলাই যোৱা জনতাক দেখা পালে ইমান হাজাৰ হাজাৰ লাখ লাখ মানুহ যেতিয়া ৰাজপথত উপস্থিত হল তেতিয়াহে এই বাহিৰৰ মানুহখিনিয়ে
চকু থৰ হ'ল যে জুবিন দা আচলতে কি। এতিয়াতো নেশ্যনেল নিউজ হওক বা অন্যান্য মিডিয়াবিলাকে জুবিন দাৰ ওপৰত ৰিচাৰ্চ কৰি কৰি বহুতো তেওঁলোকে মন্তব্য আগবঢ়াইছে, বহুতো বস্তু আগবঢ়াইছে। এইটো হ'বলৈ পালে কেনেকৈ? এইটো হ'বলৈ পালে একমাত্ৰ আমাৰ অসমৰ জনগণৰ সেই ছাপোৰ্টটো দেখা পায়। ইমান লাখ লাখ মানুহ যেতিয়া এজন গায়কৰ কাৰণে বুলি ভাবি ওলাই আহিছে, তেতিয়া এই গায়কজনটো সাধাৰণ হ'ব নোৱাৰে। গতিকে সেই কাৰণেই এই বস্তুটো এতিয়া কিমান প্ৰচাৰ হৈছে, প্ৰসাৰ হৈছে। ঠিক তেনেকৈ ইয়াতো যদি আমি লাখ লাখ জনতাই ইয়াত ছাপোৰ্ট কৰোঁ, তেতিয়াহ'লে ডেফিনেটলি জুবিন দাৰ জাষ্টিছৰ কাৰণে তলৰ লেভেলত নহ'লে ওপৰৰ লেভেলৰ পৰাও প্ৰেছাৰ এটা আহিবই যে জনতাৰ ইমান ছাপোৰ্ট। গতিকে এইটো আপোনালোকে গ্ৰহণ কৰক। বহুত প্ৰচাৰ হৈছে যদিও বহুত মানুহে ইতিমধ্যে গম নাইও পোৱা, আৰু আপুনি হয়তো নাপাবও পাৰে। মই বোলো অলপ এইটো বস্তু প্ৰচাৰ হওক, সেই উদ্দেশ্যৰেহে এই ভিডিঅ'টো প্ৰস্তুত কৰি পেলাই আপোনালোকলৈ আগবঢ়াইছোঁ। মই ইয়াৰ যিটো লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দি দিম। আপুনি যদি ইচ্ছা কৰে ইয়াৰ ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকটোত ক্লিক কৰিলেও সেই ৱেবছাইটটো খোল খাব, আৰু তাত আপুনি নিজৰ নাম, ইমেইল এড্ৰেছ আৰু ঠিকনা এইকেইটা ভৰ্তি কৰি বিশেষকৈ দুটা ছাবজেক্টত আপুনি মতদান কৰিব। প্ৰথমটো হ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গ, আৰু 2 নম্বৰটো জুবিন দাই ভাৰত ৰত্ন পাব লাগে। এই দুটা বস্তু যদি আমি সকলো জনতাই ছাপোৰ্ট কৰি যাওঁ, ডেফিনেটলি এটা ডাঙৰ প্লাছ পইণ্ট হ'ব। এই লিংকটো ওলোৱা আজি 2 দিনহে হৈছে। 2 দিনত যথেষ্ট সংখ্যক ছাপোৰ্ট আহিছেই। তথাপিও এই 2 দিনৰ ভিতৰতেই হয়তো নহয়, আৰু কেইটামান দিন যোৱাৰ পিছত ইয়াৰ সংখ্যা যাতে বহুত হয় তাৰ কাৰণে আমি আশা কৰিছোঁ। গতিকে আপুনি যদি মোৰ ভিডিঅ'টো চাইছে বা যদি অলৰেডি এই বিষয়ে জানে, গতিকে এই লিংকটো আপুনি কালেক্ট কৰক, বা অন্য হ'লেও এই চেনেলৰ ডেছক্ৰিপশ্যনত থকা লিংকটোৱেই লাগিলে কপি কৰক। কপি কৰি আপুনি আপোনাৰ আত্মীয় স্বজন বন্ধু বৰ্গক যিসকল আছে বা হোৱাটছআপ গ্ৰুপ আছে সকলোতে এই বস্তু লিংকটো দিয়ক। দিলে তেওঁলোকেও গম পাব, নজনাখিনিও, আৰু পোৱাৰ লগে লগে এটা এটাকৈ মতদান আহি থাকিব, আৰু সেইদৰে ইয়াৰ ছাপোৰ্টটো বাঢ়ি গৈ থাকিব। সেইকাৰণে আশা কৰিম আমাৰ অসমৰ জনতাই যেনেদৰে জুবিন দাৰ নশ্বৰ দেহ আহি পোৱাৰ মুহূৰ্তত ৰাজপথ লোকে লোকাৰণ্য কৰি পেলালে, যাৰ কাৰণে সমগ্ৰ বিশ্ববাসীয়ে দেখা পালে এজন মৰমৰ শিল্পী নাইকিয়া হোৱাৰ অৱস্থাত মানুহৰ সেই মৰম, মানুহৰ সেই আৱেগ। অসমৰ এনেকুৱা এখন জিলা নাই, এনেকুৱা এখন গাঁও নাই, এনেকুৱা এটা চুবুৰী নাই, এনেকুৱা এখন হয়তো ঘৰ নাই যোনে কন্দা নাই, যোনে ছাপোৰ্ট কৰা নাই, যোনে ওলাই অহা নাই। সকলোৱে, মই ইয়াৰ আগৰ ভিডিঅ' এটাতো দিছিলোঁ, নগাঁৱতে নেহেৰুবালিত 25,000 জনতাই একেলগে মায়াবিনী গীতটো পৰিৱেশন কৰিছে। ভিডিঅ'টো আছে, ওপৰত মই আই বটমত দি দিম। গোটেই মানুহখিনিক একেলগে দেখা পাব, ইমান হাজাৰ হাজাৰ মানুহ। গতিকে এই ছাপোৰ্টটো যাতে আমি যিকোনো মাধ্যমেৰে দিব পাৰোঁ। গতিকে এই যিটো লিংক, আশা কৰিম আপোনালোকে এইটো ছাপোৰ্ট কৰক, আৰু ইয়াক এতিয়া লাখৰ ঘৰত আছে, কোটিৰ ঘৰলৈ পৰিৱৰ্তন কৰক, তাৰে আশা ৰাখিছোঁ। আৰু যদি কোনোবাই এই বিষয়ে বুজি পোৱা নাই কি হৈছে, যদি আপোনাক ওলোটাই প্ৰশ্ন কৰিছে, বুজাই দিবলৈ মই যিখিনি সম্যক জ্ঞানেৰে বুজি পাইছোঁ সেইটো আপোনালোকক বুজাইছোঁ। আপোনালোকে এই বস্তুখিনিও মোৰ এই ভিডিঅ'টো যদি তেখেতলৈ শ্বেয়াৰ কৰি দিয়ে, তেতিয়াহ'লে তেওঁ মোৰ কথাখিনি জানিব পাৰিব, বুজিব পাৰিব। আৰু বহুতো অভিজ্ঞ ব্যক্তিয়ে ইতিমধ্যে দিছে ইয়াৰ ক্ষেত্ৰত, কিন্তু সকলো ভিডিঅ' আপোনালোকে নাপাবও পাৰে। গতিকে এই ব্যৱস্থাটো আপোনালোকে কৰক, সেইটো মই প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।